যোৱা ৩টা মাহৰ পৰা মোক তিনটিলা আৰু কৰি এই অঞ্চললৈ আমন্ত্ৰণ জনাই আছিলে, কিন্তু মই আহিব পৰা নাছিলোঁ। আৰু আজি আহি দেখিবলৈ পালোঁ যে ইয়াত এটা জনসমুদ্ৰ হৈছে আৰু ইয়াত অকল বড়ো নহয়, ৰাজবংশী নহয়, সকলো জনগোষ্ঠী প্ৰথমবাৰ এনেকুৱা এটা মিলনভূমি দেখিবলৈ পাইছোঁ। খুব শান্তিৰে চবে বহি আছে। ইয়াত গাৰো আছে, ৰাভা আছে, কোচ ৰাজবংশী আছে, সূত্ৰধৰ আছে, মাইনৰিটি আছে, বঙালী আছে, বড়ো আছে। আৰু এই অঞ্চলটো আগুৱাই নিয়াৰ আমাৰ দায়িত্ব। 17 বছৰত BPF-এ এই অঞ্চলটো নেগলেক্ট কৰি থৈছিলে। বিভিন্ন জনগোষ্ঠীক ভয় খুৱাই UPPL আহিলে ঘৰ ভাঙিব, এভেকশ্যন কৰিব, খেদি পঠাব, মাৰিব বুলি BPF-এ ভোট লৈ আছিলে। কিন্তু যোৱা 3টা বছৰ আমাৰ যি মৰম, আমাৰ যি সন্মান, আমাৰ যি শ্ৰদ্ধা আৰু সকলোকে লৈ আগবাঢ়ি যোৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি মন্ত্ৰ সবকে সাথ সবকে বিকাশ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি এটা ভিজন আৰু BTR চৰকাৰৰ UPPL BJPৰ যি এটা আঁচনি, ইয়াৰ দ্বাৰা সকলো উপকৃত হৈছে আৰু সকলো সন্তুষ্ট হৈছে। এই কাৰণে এই নিৰ্বাচনত কোনো প্ৰতিদ্বন্দ্বী নাই। আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বিপুল ভোটত জয় হ'বলৈ গৈ আছে, এইটো নিশ্চিত হৈছে। মই কৈছোঁৱে 2020 চনতে নাঙলৰ ওপৰত ট্ৰেক্টৰ উঠিছে আৰু অনাগত দিনত নাঙলৰ ছবি লৈ পেলাই ইলেকশ্যন খেলিবলৈ আৰু কোনো মানুহে নলাব। থেংক ইউ।